আজি আমি বনাবলৈ লৈছোঁ মটৰ মছলা পনীৰ। তাৰ বাবে মটৰ অলপ ল'লোঁ, প্ৰায় 300 গ্ৰামমান মটৰ ল'লোঁ। আমি পনীৰো লৈছিলোঁ এপোৱা, সেইকাৰণে প্ৰায় 300 গ্ৰামমান মটৰ লৈ এইখিনি মিক্সিত গুড়া কৰি ল'লোঁ আৰু কেইটামান মটৰ বেলেগকৈ থৈও দিলোঁ। এয়া মটৰৰ ধুনীয়াকৈ পেষ্ট তৈয়াৰ হৈ গ'ল। এতিয়া কেৰাহীটো মধ্যম জুই দি পেলাই বহাই দিলোঁ। গেছৰ চুলাত তেল প্ৰায় 3-4 চামুচমান দি তাত তেজপাত আৰু শুকান জলকীয়া দিলোঁ আৰু তাত পিঁয়াজ কাটি দি দিলোঁ। প্ৰায় 2 বা 3টা পিঁয়াজ দিলোঁ। এইখিনি পিঁয়াজখিনি ভালকৈ সোণালী ৰং হোৱাকৈ ভাজি ল'ব লাগিব। পিঁয়াজখিনি ভজা হোৱাৰ পিছত তাত প্ৰায় 1 চামুচমান আদা নহৰু পেষ্ট দি দিলোঁ। জিৰা গুড়ি অকণমান দিলোঁ। ধনিয়া গুড়িও অকণমান দিলোঁ। জলকীয়া পাউডাৰ অলপো দিলোঁ। মছলাখিনি নিজৰ আন্দাজমতেই সকলোৱে দিব। কোনোবাই বেছি ভাল পালে বেছিকৈ দিয়ে বা কোনোবাই কম মছলা খালে অলপ কমকৈ দিয়ে। এতিয়া ইয়াত হালধিও অলপ দি দিলোঁ। মছলাখিনি ভজা হোৱাৰ পিছত আমি পেষ্ট কৰি থোৱা মটৰখিনি তাত ঢালি দিলোঁ আৰু ভালকৈ ভাজি ল'লোঁ। মটৰখিনি ভজা হোৱাৰ পিছত অকণমান পানী দি ঢাকন দি অকণমান সিজাইও ল'লোঁ। এতিয়া ইয়াত আন্দাজমতে আপুনি নিমখ দি দিব পাৰে আৰু বেলেগকৈ গৰম কৰি থোৱা পানীখিনি আন্দাজমতে আপোনাক কিমানখিনি জোল লাগে সেই অনুযায়ী ইয়াতে পানী ঢালি দিব পাৰে আৰু ঢাকন দি সেইখিনি সিজাব লাগে। পানী ঢলাৰ আগতেই গোটা মটৰকেইটাও ইয়াতে দি অকণমান ভাজি ল'ব। তাৰ পাছত পানী ঢালি মটৰৰ আঞ্জাখন আমি এতিয়া হ'বলৈ দিম। এতিয়া পনীৰখিনি কাটি আমি বেলেগকৈ ফ্ৰাইং পেন এখনত অকণমান কেঁচা ভাপটো গুচাই লৈ পেলাই ভাজি ল'লোঁ। খুব বেছি ভাজিব নালাগে। কেঁচা ভাপটো গুচাই খালি অলপ ভাজি ল'লোঁ। পনীৰখিনি ভজা হোৱালে মোৰ আঞ্জাখন প্ৰায় হৈয়ে গ'ল। মটৰৰ আঞ্জাখন হোৱা আঞ্জাখনত পনীৰখিনি ভালকৈ মিহলাই দি পেলাই নমাই থ'লোঁ। ৰুটিৰ লগত বা ভাতৰ লগত এতিয়া গৰমে গৰমে এই পনীৰ মটৰ মছলাখন পৰিৱেশন কৰিব পাৰে। খাই খুব সোৱাদ লগা। নতুন এক ব্যঞ্জনৰ সৈতে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।